ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ উচ্চ গণিতৰ আমি তৃতীয়টো অধ্যায় অখণ্ড সংখ্যাৰ পাটিগণিত এই পাঠটি পঢ়ি আছিলোঁ। আজি তাৰে চতুৰ্থটো খণ্ড পাৰ্ট 4। এতিয়া তাৰে আমি কৰি আছিলোঁ অনুশীলনী 3.1 মানে এই আৰোহণ পদ্ধতি পঢ়ি আছিলোঁ। তাত সেইটো পঢ়াৰ আগতে আমি কেইটামান কনচেপ্ট পঢ়িম। আচলতে একচুৱেলি মই এইটো কৰি আছিলোঁ, ভিডিঅ'টো অন কৰিবলৈ পাহৰি থাকিলোঁ। গতিকে এনেকুৱা বহুত সমস্যা হয়, কেতিয়াবা নিজে নিজে ভিডিঅ' বন্ধ হৈ যায়, কিবা তেনেকুৱা টেকনিকেল প্ৰব্লেমত, বা কেতিয়াবা এনেকৈ ভিডিঅ' অন কৰিবলৈ পাহৰি যোৱা যায়। গতিকে এবাৰ পঢ়াখিনি আকৌ পঢ়াব লাগিব। আচ্ছা, ঠিক আছে। ইয়াত কোৱা হৈছে আমি পঢ়িছোঁ পূৰণফল বা ফেক্টৰিয়েলৰ বিষয়ে। পূৰণফল, পূৰণফল মানে কি? আমি কি পাতিলোঁ? এটা পূৰণফল ল'লোঁ। কেনেকৈ? 1 পূৰণ 2 পূৰণ 3 পূৰণ 4 পূৰণ 5 পূৰণ 6 পূৰণ 7 পূৰণ 8 পূৰণ 9 পূৰণ 10, 1ৰ পৰা 10লৈকে স্বাভাৱিক সংখ্যাবোৰৰ পূৰণফল। এই পূৰণফলক আমি এনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ বা এনেকৈও ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। এই ইয়াকে কওঁ আমি, এই চিনটোক কওঁ আমি ফেক্টৰিয়েল বুলি কওঁ। ফেক্টৰিয়েল 10 বা 10 ফেক্টৰিয়েল। এইটো এনেকৈও লিখোঁ, এনেকৈও লিখোঁ। 10 ফেক্টৰিয়েল বা ফেক্টৰিয়েল 10 একেই বস্তু। আৰু ফেক্টৰিয়েল 10 মানে কিমান? এইটো ফেক্টৰিয়েল 5 মানে কিমান? 5ৰ পৰা আৰম্ভ হ'ব, ইয়াতকৈ 1 কম। 4 পূৰণ 3 পূৰণ 2 পূৰণ 1লৈকে যাব। সকলোবোৰ ফেক্টৰিয়েল 1লৈকে পূৰণ হৈ গৈ থাকিব। এতিয়া ইয়াত এনেকৈ n ফেক্টৰিয়েল মানে কি হ'ব? সেইকাৰণে প্ৰথমতে n ফেক্টৰিয়েল মানে n আহিব। 5 ফেক্টৰিয়েল মানে 5 আছিল। নেক্সট 4 মানে কিমান? 5 minus 1, গতিকে n হ'লে n minus 1। 3 মানে 5 minus 2, গতিকে n minus 2, n minus 3, n minus 4 গৈ শেষত 3 to 1 লৈকে আহিব। n ফেক্টৰিয়েল মানে আকৌ কেনেকৈ লিখিব পাৰোঁ? এইটো হ'ল n ফেক্টৰিয়েল। তোমালোকে জানিব লাগিব ফেক্টৰিয়েল শব্দটো আহিছে ফেক্টৰৰ পৰা। ফেক্টৰ মানে কি? এইবিলাক সকলো এটা এটা ফেক্টৰ। ইয়াৰ গোটেইটোৰ ফেক্টৰ কি? এইটোৰ ফেক্টৰ হ'ল এইবিলাক 5 4 3 2 1, এইবিলাক সকলো এইয়া ফেক্টৰ। এটা ফেক্টৰ মানে উৎপাদক। n ফেক্টৰিয়েলক আমি আকৌ কেনেকৈ লিখিছোঁ? n ফেক্টৰিয়েল মানে n এইটো হ'লে n minus 1 into n minus 2 into n minus 3 up to 3 to 1 লৈকে। ইয়াৰ অৰ্থটো কি হ'ব এতিয়া? n minus 1 ফেক্টৰিয়েল। গতিকে এই গোটেইটো মানে n minus 1 ফেক্টৰিয়েল আহি গ'ল। এতিয়া আহিল 12। এই 12 নম্বৰত কি লিখা আছে? আচ্ছা, 12টো কি হৈছে? এইটো ফেক্টৰিয়েল 12 মানে 12 পূৰণ 11 পূৰণ 10 পূৰণ এনেকৈ গৈ 2 1 লৈকে যাব। এতিয়া 12টো আমি বাদ দিলোঁ। 11 into 10 into এনেকৈ 3 to 1 মানে কিমান হ'ব? 11 ফেক্টৰিয়েল। গতিকে 12 ফেক্টৰিয়েলক আমি কেনেকৈ লিখিব পাৰোঁ? 12 into 11 ফেক্টৰিয়েল। n ফেক্টৰিয়েলক আমি লিখিব পাৰোঁ n into n minus 1 ফেক্টৰিয়েল। আকৌ ইয়াক কি লিখিব পাৰোঁ? 12 হ'লে 11 ফেক্টৰিয়েল মানে 11 into 10 ফেক্টৰিয়েল। এনেকৈ আমি সৰু সৰু কৰি গৈ থাকিব পাৰোঁ একেবাৰে অনিৰ্দিষ্ট কাললৈকে। যিমান ইচ্ছা, যিমান প্ৰয়োজনীয় সিমানলৈকে আমি লিখি গৈ থাকিব পাৰোঁ। এইটো হ'ল ফেক্টৰিয়েলৰ কথা। এইটো ইয়াত পঢ়িলোঁ কিয় বুলি কওঁতে আমাক ইয়াৰ ব্যৱহাৰ আছে এই চেপ্টাৰটোত, সেইকাৰণে আমি এইখিনি অধ্যয়ন কৰিছোঁ। আচ্ছা, ঠিক আছে। আমি কেইটামান প্ৰশ্ন আলোচনা কৰিছিলোঁ ইতিমধ্যে অনুশীলনী 3.1ৰ। আজি তাৰ বাকী থাকি যোৱাখিনি কেইটামান আলোচনা কৰিম। এই কুৱেশ্যন এটা থাকি গৈছিল, কোনটো বুলি ক'লে? কুৱেশ্যন নম্বৰ 7, যিবিলাকৰ ফেক্টৰিয়েল আছিল আমি এৰি দিছিলোঁ। প্ৰশ্নটো কি আছে? আৰোহণ পদ্ধতিৰে দেখুওৱা আছে আৰোহণ পদ্ধতিৰে দেখুওৱা আছে। কি দেখুৱাব লাগিব? 1 into 1 factorial plus 2 into 2 factorial plus 3 into 3 factorial plus n into n factorial. n into n factorial equal to factorial n plus 1 minus 1. Factorial n plus 1 minus 1. ঠিক আছে। n belongs to n, এইটো হ'ব n belongs to n, তলতে লিখি দিছোঁ নেচাৰেল নাম্বাৰ। আচ্ছা, প্ৰমাণ কৰিবৰ কাৰণে আমাৰ একো সমাধান কৰিবলৈ বৰ বিশেষ সমস্যা নাই, সকলোৰে নিয়ম একেই। ধৰা হ'ল Pn such that 1 into factorial 1 plus 2 into factorial 2 plus 3 into factorial 3 plus n into factorial n equal to n plus 1
মাইনাছ ফেক্টৰিয়েলৰ ভিতৰত নাই দেই মাইনাছ ওৱান। এতিয়া আমাৰ এক নম্বৰত কি আহিব n ইকুৱেল টু 1 n ইকুৱেল টু 1 বাবে কি হ'ল p1 আহিল p1 such that কি হ'ব লেফট হেণ্ড সাইড লম লেফট হেণ্ড সাইডৰ মান কি হ'ব এতিয়া লেফট হেণ্ড সাইডত কি আছে অকল প্ৰথম পদটোৱে লম 1 মানে ফাৰ্স্ট টাৰ্ম মানে 1 ইনটু ফেক্টৰিয়েল 1 এতিয়া 1 ইনটু হলে ফেক্টৰিয়েল 1 মানে কিমান 1 নিজে গতিকে 1 1 ৰাইট হেণ্ড সাইডত কি থাকিব এতিয়া ৰাইট হেণ্ড সাইডত আছে ফেক্টৰিয়েল n plus 1 n ৰ জায়গাত 1 পাতিলো 1 plus 1 minus 1 equal to factorial 1 plus 1 মানে factorial 2 minus 1 আহি গল গতিকে factorial 2 minus 1 মানে কিমান factorial 2 মানে 2 পূৰণ 1 minus 1 2 পূৰণ 1 মানে 2 minus 1 গতিকে 2 পৰা 1 গলে 1 থাকিব এতেকে left hand side is equal to right hand side এতেকে কি লিখিব পাৰে n equal to 1 ৰ বাবে উক্তিটো সত্য লিখিব ঠিক আছে এতিয়া আহিল 2 নম্বৰ ধৰা হল n equal to k ৰ বাবে উক্তিটো সত্য এতে p k p के साथ दे की हो जाबो এতিয়া 1 into factorial 1 plus 2 into factorial 2 plus and go k into factorial k equal to কি ধৰিব লাগিব এতিয়া factorial k plus 1 minus 1 n ৰ জায়গাত কি পাতিলো বাকি নি একি এতিয়া प्रमाण কৰিব লাগে যে n equal to k plus 1 ৰ বাবে এইখিনি একেই নিয়ম আমি যি কৰি আহিছো সেই একেটাই গতিকে বাৰে বাৰে আমি এই লিখি থকাৰ প্ৰয়োজনো নাই সেইকাৰণে মই আকৌ লিখা নাই আচ্ছা এতিয়া আহিল এইখিনি সাইডতে কৰিম দেই মানে মই এনে কৰি দিছো তোমার মরম দেহ তুলিলে one into factorial 1 plus 2 into factorial 2 plus 3 into factorial 3 plus এনেকৈ গৈ গৈ কৰিলে যাব n ৰ জায়গাত k plus 1 গৈছে গতিকে k plus 1 into factorial k plus 1 equal ইয়াৰ মান কি হ'ব মান আমি নাপাতো যে ইয়াৰ আগৰ টাৰ্মটো পাতি ল'ব লাগিব factorial 1 plus 2 into factorial 2 plus এনেকৈ গৈ গৈ ইয়াৰ আগৰ টাৰ্মটো কি হ'ব আগৰ পৰা চালে হৈ ইয়াৰ পৰা k into factorial k বা ইয়াত কি পাতিলে k into factorial k into factorial k plus next টাৰ্মটো কি হৈ গ'ল k plus 1 into factorial k plus 1 এতিয়া এই কোণলৈকে গুটেইটোৰ মান কিমান হ'ব এতিয়া সেইটো আমাৰ একেবাৰে সহজ হৈ পৰে এতিয়া নিয়মটো সবে কি দেই এই যে এইখিনিৰ মান কিমান হ'ব এই ইয়াৰ পৰা আমি কিমান পাম k plus 1 into factorial k plus 1 minus 1 এফালে কিমান আছে plus k plus 1 factorial k plus 1 ঠিক আছে এতিয়া আমাৰ মূল উদ্দেশ্য হ'ব কমন লোৱা দুইটাতে কমন চাব লাগিব ইয়াত কি আছে -1 টো নালাগে -1 ইয়াত প্ৰমাণত লাগেই নহয় গতিকে -1 টো আমি শেষলৈ ঠেলি দিলেও আমাৰ অসুবিধা ভাল সুবিধা হ'ব এইটো আৰু এইটো থাকিল ইয়াৰ পৰা কমন কি আহিব ফেক্টৰিয়েল k plus 1 দুইটাৰ পৰা কমন ইয়াত কি থাকিল 1 থাকিল এই -1 ইফালে নিলো প্লাস ইয়াত কি থাকিল k plus
1 থাকিল গতিকে কি পালো আমি ফেক্টৰিয়েল k + 1 আমি ইয়াত পাতিছো এনেকৈ ফেক্টৰিয়েল k + 1 পাতিলে ইয়াত কি থাকিল এতিয়া k + 2 থাকি গল -1 আহিল ইকুৱেল ইয়াত k + 2 থাকিল এতিয়া চোৱাচোন কনসেপ্টটো কি হৈ গল k + 2 ইনটু ফেক্টৰিয়েল k + 1 মানে কি লিখিব পাৰো ইয়াৰ জায়গা ফেক্টৰিয়েল k + 2 -1 কোন প্ৰাহে বস্তুটো আমাৰ প্ৰমাণত আছিল আৰু আমি আগতে মই কৈছিলো যে যেটো কলো কথাটো যে যেতিয়া কি হৈ যায় ফেক্টৰিয়েল k + 2 কি কৰিব পাৰো k + 2 ইনটু k + 2 এক সৰু কিমান হ'ব k + 2 টো এক সৰু হলে ফেক্টৰিয়েল 5 হলে কি হ'ব 5 ইনটু ফেক্টৰিয়েল 4 গতিকে ইয়াত 5 মানে k + 2 আছে ইয়াত এক কম হবে k + 2 -1 মানে k + 1 আহিব গতিকে এইটোৱে হ'ব আমাৰ এই k + 2 -1 গতিকে k + 2 আমি ভাঙি দিম এনৰ জায়গা কি হ'ব লাগিব k + 1 হে হ'ব লাগিব k + 2 মানে হৈ গল k + 1 ঠিক আছে +1 এইটো -1 বাহিৰ k + 1 মানে এনৰ জায়গা k + 1 +1 মানে +1 পিছফালে -1 আহি গল আমাৰ এই তাৰ গতিকে আমাৰ প্ৰমাণটো ইমানতে সমাপ্ত হ'ব একেবাৰে সহজ বস্তু তে যদি কিবা বুজি পোৱা নাই মোৰ মেছেজ দি খুদি দিবা আচ্ছা এতিয়া আহিল কোৱেশ্চন নম্বৰ 8 এতিয়া কোৱেশ্চন নম্বৰ 8 এনেকৈ হ'ল চলি মই বাকিখিনি মুছা নাই কাৰণ এইখিনি ৰেডিমেড গোটেইকেইটাৰ কাৰণে এইবিলাক লাগিব সেইকাৰণে মই মুছি লোৱা নাই আৰু বেছি লিখি থাকিলে সময় যাব এটা প্ৰশ্নটো দিয়া আছে আৰোহণ পদ্ধতিৰে দেখুৱা যে 2 * 6 * 10 * 14 * 4n - 2 = factorial twice n by factorial n ইয়াৰ কথাখিনি কি হৈছে একচুয়ালি সালে বহুতখিনি কথা শিকিব পাৰিবা কিন্তু যদি কেৱল নম্বৰ কাৰণে চোৱা একেবাৰে একো নাই ইয়াত জাস্ট আমি ৰেডিমেড কে পাতি গলে হ'ল ধৰা হ'ল কি কৰো আমি ইতে পাতি লওঁ 2 * 6 * 10 * 14 এতিয়া 4n - 2 ইয়াত তো গুটেবিলাক টার্ম কি হৈছে 4n - 2 যদি ইয়াত 1 পাতা প্ৰথম টার্ম পাবা 2 পাতিলে সেকেন্ড টার্ম পাবা এনে কইতা প্ৰমাণত আমাক এইবিলাক দৰকাৰ নাই একো চাব নালাগে এনে শিকিব পাৰিবা এইটো আমাক দিয়া আছে এতিয়া আমি ধৰিম এক নম্বৰতে n = 1 ৰ বাবে কি হ'ব p1 ফার্স্ট টার্ম আহিব ফার্স্ট টার্ম কিমান হ'ব 2 লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইডত কি আছে ফেক্টৰিয়েল টুৱাইস n 2 * n মানে 1 ডিভাইডেড বাই ফেক্টৰিয়েল 1 আহিব ইকুৱেল টু ফেক্টৰিয়েল 2 * 1 2 * 1 মানে 2 तर ফেক্টৰিয়েল 1 মানে 1 ফেক্টৰিয়েল 2 মানে 2 * 1 ডিভাইডেড বাই 1 ইকুৱেল টু কিমান 2 হৈ গ'ল এতেকে লেফট হ্যান্ড সাইড ইকুৱেল টু কি পালো আমি রাইট হ্যান্ড সাইড পাই গ'লো 2 ইফালে 2 n = 1 ৰ বাবে উক্তিটো সত্য ধৰা হ'ল n = k ৰ বাবে উক্তিটো সত্য গতিকে কি লিখিম pk 2 * 6 * 10 * 14 * 4k - 2 equal to factorial twice k by factorial k ঠিক আছে প্রমাণ কৰিব লাগে যে n = k + 1 ৰ বাবে উক্তিটো সত্য এতে এইখিনি সব ৰেডিমেড সেই কাৰণে আমি নাই পতা যে k + 1 ৰ বাবে কি হ'ব এতিয়া 2 * 6 * 10 * 14 ইয়াত কি আহি গল 4 এনৰ জায়গাত কি আহিছে k + 1 minus 2 এইটো আহিছে a মেইন ব্ৰেকেট ইয়াত থকাটো বাকি এনৰ জায়গাত k + 1 আহিছে ইয়াত আগৰ লাইনটো পাতিব লাগিব * 6 * 10 * 14 ইয়াৰ আগৰ লাইনটো কি হ'ব এতিয়া একেই হ'ব ইয়াত কি হ'ব 4k - 2 হ'ব কিন্তু এতিয়া আহি এইটো লাইন এইটো আমি ভাঙি দিম দেই 4k প্লাস এইটো 4 টো ইয়াৰ লগতো পূৰণ হৈছে 4 * 4 - 2 ইকুৱেল টু এইখিনি মানে কি হ'ব ইয়াৰ পৰা ইয়ালৈকে এইখিনি পূৰণফল আমি আগৰটোৰ পৰা ল'ব পাৰো কেনেকৈ এইখিনিৰ পৰা এইখিনিলৈকে পূৰণফল আমি ক'ৰ পৰা ল'ব পাৰো এই আগৰ এইটোৰ পৰা ল'ব পাৰো এইটোৰ পৰা গতিকে 2 * 6 up to 4k - 2 মান কিমান হ'ব factorial twice k by factorial twice k by factorial k into ইয়াত কিমান আহি গ'ল 4k plus 4 - 2 মানে ইকুৱেল আচ্ছা ঠিক আছে আমাৰ উদ্দেশ্যটো হ'ল কিমান ওলোৱা ওপৰত আমি k + 1 এটা আনিব লাগিব গতিকে আমি কি কৰি দিয়া ইয়াত twice k পাতিলো তলত ফেক্টৰিয়েল k আছে ইয়াত কিমান হ'ল 2 কমন আহিব 2 কমন আনিলো ইয়াত কিমান থাকিল k + 1 আহিব যে ইয়াত কি হৈছে কথাটো আচ্ছা k + 1 আনিলে আমাৰ নহব
कारण ইয়াত আছে টুৱাইস কে গতিকে আমি টুৱাইস কে टू इंटू अच्छा ट्वाइस के प्लस वन आएगा सॉरी এতিয়া মিলি যাব ইকুৱেল টু এই দুই আগলৈ নিয়া কিমান থাকিল ইয়া 2k থাকিল আৰু বাহিৰত কিমান থাকিল 2k প্লাস 1 হৈ গ'ল তলত থাকিল ফেক্টৰিয়েল k এই সমান কথাটো কি হ'ল ফেক্টৰিয়েল টুৱাইস k ইনটু টুৱাইস k প্লাস 1 মানে দুইটো থাকিলে ওপৰত কি হৈ যাব এতিয়া ফেক্টৰিয়েল টুৱাইস k প্লাস 1 আহি যাব তলত ফেক্টৰিয়েল k এর জায়গা ফেক্টৰিয়েল k আছে এই দুই জায়গা দুই আছে এটা মানে কি হ'ব এতিয়া ফেক্টৰিয়েল টুৱাইস k প্লাস 1 মানে কিমান হ'ব ফেক্টৰিয়েল টুৱাইস k প্লাস 1 কেনেকৈ লিখিব পাৰি টুৱাইস k প্লাস 1 বাহিৰলৈ আনিলে ফেক্টৰিয়েল টুৱাইস k আমি তাত এইটো কি এইটো জায়গাত মই এইটো লিখি দিম কিন্তু এতিয়াও আমাৰ ওলোৱা নাই আমি ওলাব লাগিব টুৱাইস k প্লাস 1 মানে তলত k প্লাস 1 আনিব লাগিব গতিকে k প্লাস 1 এর তলে উপরে পূরণ নকৰিলে আমাৰ উত্তৰ নোলাব ঠিক আছে k প্লাস 1 এর আমি তলে উপরে পূরণ কৰি দিম তো k প্লাস 1 এর পূরণ কৰিলে বা কি হয় এইখিনি মুছলিম আকৌ পিছৰ প্ৰশ্নখিনি পিছৰ প্ৰশ্ন আছে গতিকে এইখিনি মুছলিম দেই এইখিনি তোমালোকে পাতি ল'বা আকৌ মন নাই তো পরে হলো ইকুয়াল টু এতিয়া কি পালো আমি ঠিকই পাতিছো গতিকে 2 ইনটু উপৰত হৈ গ'ল ফেক্টৰিয়েল টুৱাইস k প্লাস 1 তলত আহি গ'ল ফেক্টৰিয়েল k ইকুয়াল টু আমাৰ মিলাব লাগিব তলত n ৰ জায়গাত k প্লাস 1 গতিকে তলত k প্লাস 1 ফেক্টৰিয়েলটো আহিব লাগিব সেইটো কেনেকৈ আনিম সেইটোৱে মোৰ কথা হ'ল আমাৰ এতিয়া গতিকে এইটো কেনেকৈ আনিম এতিয়া আচ্ছা উপৰটো এতিয়ালৈকে নাই হয় কাৰণ উপৰত আহিব লাগিব টুৱাইস k প্লাস 2 আনিব লাগিব ঠিক আছে আমি k প্লাস 1 এর পূরণ কৰিলে নহব আমি দুইটো উপৰত আছে আমি পূরণ কৰিলো টুৱাইস k প্লাস 2 এর পূরণ কৰিলো ঠিক আছে ইয়াত কি থাকে টুৱাইস k প্লাস 1 থাকে তে টুৱাইস k প্লাস 2 এর কিয় পূরণ কৰিলো টুৱাইস k প্লাস 1 তকৈ এক ডাঙৰ সংখ্যা কিমান টুৱাইস k প্লাস 2 গতিকে টুৱাইস k প্লাস 2 এর তলে উপরে আমি কৰিব লাগিব উপৰত কৰিছো যেতিয়া তলতো কৰিলো আৰু কি তলত কি আছে অলৰেডি ফেক্টৰিয়েল কি আছে এতিয়া ইকুৱেল টু কি আহে উপৰত এই দুইটো আছিলে ইয়াত কি আহিলে এতিয়া টুৱাইস k প্লাস 2 ইনটু টুৱাইস k প্লাস 1 মানে কি হ'ব এতিয়া আকৌ ফেক্টৰিয়েল টুৱাইস k প্লাস 2 আহিছে টুৱাইস k প্লাস 1 ইনটু টুৱাইস k প্লাস 2 এইটো হলে কি হ'ব আকৌ ফেক্টৰিয়েল টুৱাইস k প্লাস 2 আহে ঠিক আছে ফেক্টৰিয়েল n প্লাস 2 মানে কিমান হ'ব এটো কেনেকৈ লিখিব পাৰো n প্লাস 2 ইনটু ফেক্টৰিয়েল n প্লাস 1 n প্লাস 2 কৈ এক সৰু গতিকে ফেক্টৰিয়েল টুৱাইস k প্লাস 2 মানে টুৱাইস k প্লাস 2 বাহিৰলৈ আনিলো ইয়াত কৈ ঠিক এক সৰু মানে কিমান হ'ব -1 হলে টুৱাইস k প্লাস 1 তলত কি হ'ল 2 কমন লোৱা k প্লাস 1 আহিব ইয়াৰ পৰা 2 কমন ললে k প্লাস 1 আহিল ইনটু ফেক্টৰিয়েল কি আছে ঠিক আছে এটো পজ কৰি মেলি তলৰখিনি লিখি লবা দেই ঠিক আছে এতিয়া কি আহিছে ইকুৱেল টু এতিয়া 2 2 ক্যান্সেল গল উপৰত থাকিল ফেক্টৰিয়েল টুৱাইস k প্লাস 2 থাকিল তলত থাকিল এতিয়া ফেক্টৰিয়েল k প্লাস 1 আহিব কাৰণ k তো এক ডাঙৰ হল k প্লাস 1 বাহিৰত আছে ফেক্টৰিয়েল k প্লাস 1 এতিয়া উত্তৰ ওলাইছে 1 উপৰত হ'ব কি এতিয়া টুৱাইস k প্লাস 2 মানে 2 ইনটু k প্লাস 1 এটো 2 কমন ললো ভিতৰতে ফেক্টৰিয়েলৰ ভিতৰতে তলত ফেক্টৰিয়েল k প্লাস 1 আছে আমাৰ এতে কি হৈ গল n ইকুৱেল টু k প্লাস 1 ৰ বাবে উত্তীৰ্ণ হৈছে কেনেকৈ হ'ল ফেক্টৰিয়েল 2 n ৰ জায়গাত কিমান আহিব লাগিব k প্লাস 1 2 n ৰ জায়গাত k প্লাস 1 আহিল তলত ফেক্টৰিয়েল k প্লাস 1 আহিল গতিকে এই ফেক্টৰিয়েলৰ এই কনসেপ্টটো অলপ ভালকৈ লৈ লবা বা ইয়াত মেইন কথাটো হ'ব n ফেক্টৰিয়েল ইকুৱেল টু n ইনটু n ৰ বাহিৰলৈ আনিলে n - 1 ভিতৰত ফেক্টৰিয়েল হৈ থাকি যাব এটো ব্যৱহাৰ হৈ আছে আমাৰ দুইটা প্ৰশ্নতে গতিকে চেষ্টা কৰিবা একচুয়ালি ভালকৈ কৰিবা যদি নোৱাৰা কৰো কিবা বুজি নোপোৱা আছে তেতিয়ালে আমি নেক্সট স্কুলত যেতিয়া ক্লাছ হ'ব তেতিয়া সুধি ল'বা একচুয়ালি তোমালোকে কি কৰিবা গোটেইখিনি এবাৰ চাই ল'বা গোটেইখিনি এবাৰ পঢ়ি যাবা যিটো যিবিলাক প্ৰশ্ন থাকি গৈছে তেনেকুৱা প্ৰশ্নবোৰ বা বুজি নোপোৱা যিবিলাক আছে আৰু মাজে মাজে কথাবোৰ পইণ্ট আউট কৰি ল'বা ক্লাছ কৰিলে আমি দুদিনমান আলোচনা কৰিলে শেষ হৈ যাব আচ্ছা এতিয়া এইটো কুৱেশ্যন নম্বৰ 11 দিয়া আছে
क्वेश्चन नंबर 11 কি আছে factorial n is greater than 2 power n n belongs to n natural number और n is greater than 4 মেইন কথা দিয়া আছে n is greater than 4 কিয় দিয়া আছে যে n equal to 4 নহয় এর মানে 4 বাতি চোৱাচোন কি হ'ব factorial 4 ওলাব factorial 4 মানে কিমান হ'ব 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 গতিকে 4 3 গুণ 12 2 12 24 ইফালে কিমান হ'ব 2 power n মানে 2 power 4 পাতিছো 2 power 4 মানে কিমান 2 পূরণ 2 পূরণ 2 পূরণ 2 গতিকে 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 হ'ব সমান নহ'ব ন কি 4 পাতা 3 পাতা 2 পাতা 1 পাতা তাৰ কাৰণে এইটো শুদ্ধ নহ'ব গতিকে আমাৰ কথাটো কি হ'ব এতিয়া n = 1 ৰ বাবে কৰিব নোৱাৰো আমি তাৰ কাৰণে কৰিব লাগিব n = একদম সৰু কোনটো n তকৈ 4 তকৈ ডাঙৰ 5 গতিকে কিহৰ কাৰণে কৰিব লাগিব n = 5 ৰ বাবে সেইটো বাৰ বাদিল প্ৰথমতে লিখি ন Pn equal to factorial n greater than 2 power n. So গতিকে left hand side লম P5 5 পাতিব লাগিব দেই এতিয়া factorial 5 factorial 5 মানে 5 into 4 into 3 into 2 into 1 5 4 গুণ 20 20 3 গুণ 60 60 দুগুণ 120 আহি গ'ল তলত রাইট হ্যান্ড সাইডত কি হ'ল 2 power n মানে 2 power n ৰ মান 5 লৈছে গতিকে 2 into 2 ওলাইছে ইকুয়াল কিমান হ'ল 2 গুণ 4 4 গুণ 8 8 গুণ 16 16 গুণ 32 এদিকে কি ওলাল লেফট হ্যান্ড সাইড ইজ কি হলো গ্রেটার দেন হবে লেফট হ্যান্ড সাইড ইজ গ্রেটার দেন হইছে না লেফট হ্যান্ড সাইড 21 রাইট হ্যান্ড সাইড 32 এটি কি হইছে গ্রেটার দেন হয়ে গেছে গতিকে n = 5 এর বাবে উত্তরটো সত্য এই নেক্সট কি হবে এতিয়া আমি n = k এর বাবে ধৰি লব লাগিব n = k এর বাবে মান কিমান হবে এতিয়া n = k মানে n k মানে কিমান হবে এতিয়া factorial k is greater than 2 power k হলো ঠিক আছে আচ্ছা k এর মান কি এইবিলাক শর্ত এত পূরণ হ'ব এতিয়া আছে প্রমাণ কৰিব লাগে যে n = k + 1 এর বাবে উত্তৰটো সত্য এতিয়া আছে 3 নম্বৰ কি হ'ব p k + 1 আহিছে such that কিমান হ'ব লেফট হ্যান্ড সাইডত কি আছে factorial n ৰ জায়গাত k + 1 বহি গ'ল factorial k + 1 এতিয়া ইয়াক আমি কিয় দিব লাগিব factorial k লৈ দিব লাগিব কিন্তু কই নি k + 1 বাহিৰলৈ উলিয়াই দিলো কি থাকিল ভিতৰত factorial k থাকিল কিয় দিলো এটা আমি ব্যৱহাৰ কৰিব লাগিব এতিয়া factorial k greater than 2 power k গতিকে ইয়াত কি বহিব এতিয়া greater than বহিব বাকি k + 1 টো আছিল কিয় greater than বহিল factorial k টো ডাঙৰ হয় কিয়তকৈ 2 power k গতিকে 2 power k ঠিক আছে তে নেক্সট লাইনটো আকৌ ইয়াৰ লগত ইকুৱেল হ'ব আমি কি প্ৰমাণ কৰিব লাগিব 2 power k + 1 পূৰণ কৰিব লাগিব গতিকে 2 power k টা আছে আমাৰ লগত ঠিক আছে 2 power k টা আছে আৰু এটা কি লাগিব আমাক যদি 2 power k এর লগত 2 পূরণ কৰি দিলে কি হ'ব 2 power k ইয়াৰ 1 to k যাব +1 হৈ যাব গতিকে আমাক কি লাগে কেৱল এইফালে 2 লাগে ঠিক আছে এফালে আমাক কি লাগে k + 1 যেটো আছে k + 1 ৰ জায়গাত এইটোৰ এইটো সমান হ'ব বিচাকে লিখিছো কি k + 1 ৰ জায়গাত আমাক কেৱল 2 লাগে গতিকে আমি কি লিখিব পাৰিম চোৱাচোন গ্রেটার দেন লিখিব পাৰিম 2 power k ইনটু ইয়াৰ 2 লিখি দিম k + 1 ৰ জায়গাত 2 লিখিলো কাৰণ কিয় যেহেতু k + 1 is greater than 2 কিয় greater than 2 কাৰণ k কি আছে k greater than k যদি পয়েন্টটো লিখো k belongs to n আৰু k greater than কি আছিল 4 আছিল k এর মান কি হ'ব ইয়াত যিকোনো বস্তুৰ মান যিকোনো সংখ্যা 4 তকৈ ডাঙৰ গতিকে যদি 4 তকৈ ডাঙৰ 500 পাতো k এর মান 8 তকৈ সৰু 5 হ'ব 5 পাতিলেও কি হ'ব 5 + 1 6 হ'ব গতিকে 6 টো 2 তকৈ ডাঙৰেই হয় গতিকে এই আগৰ লাইনটো এইটো লাইনতকৈ ডাঙৰ হ'ব এতিয়া আকৌ ইকুৱেল হ'ব এইটো লাইন ইকুৱেল 2 power k + 1 আহিব গতিকে কি হৈ গ'ল এতেকে 2 power কি হ'ব k + 1 আহি গ'ল এতেকে n = k + 1 ৰ বাবেও উত্তৰটো সত্য হ'ব পাৰে ঠিক আছে এটো একচুয়ালি কিয় হৈ গ'ল এইটো গ্রেটার দেন এইটো হ'ল কিয় হ'ল এইটো ইয়াৰ লগত সমান এইটো ইয়াতকৈ ডাঙৰ এতিয়া এই লাইনটো কি হৈ গ'ল নেক্সট লাইনবোৰতকৈ ডাঙৰ হৈছে আকৌ ইয়াত তাতকৈ এইটো সৰু হ'ল বহুত সৰু হৈ গ'ল কাৰণ দুবাৰ সৰু হৈছে গতিকে এইটো সৰু তাতকৈ এইটো সৰু গতিকে এইটো সৰু বহুত সৰু হৈ গ'ল কাৰণ এইটো k + এইটো লেস দেন এইটো লিখিব পাৰি ঠিক আছে আচ্ছা গতিকে এনেকৈ আমি এই প্ৰশ্নটো কৰিলো উদাহৰণ ইয়াৰ শেষৰ উদাহৰণ এটা আছিল 3.2.5 উদাহৰণ 3.2.5 এর তোমালোকে নিজে কৰি লবা একেবাৰে সহজ আছিল হেতু সহজ আছে ফ্যাক্টৰিয়েলৰ প্ৰশ্ন এটা দিয়া আছে এতিয়া নিজে কৰি চাবা এতিয়া আমি ইয়াৰ পিছৰ অধ্যায়লৈ যাম এই অধ্যায়টো তোমালোক ইয়াৰ পৰা এটা প্ৰশ্ন আহিব কমন প্ৰশ্ন ঠিক আছে